Hello, my dear students. Welcome to your dear teacher channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কথা পাতিম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ 5 নম্বৰ লেসন নাম হৈছে The Garden of Reflection. এই লেসনটোৰ এই গল্পটোৰ আমি অসমীয়া ভাঙনি সহকাৰে ধুনিয়াকৈ আলোচনা কৰিম বিতংভাৱে। প্ৰথমে আমি এই লেসনটোৰ যি কেইটা ইম্পৰ্টেন্ট শব্দ আছে, যি কেইটা শব্দ আমি ভালকে বুজি ললে লেসনটো বুজাত সহজ হ'ব, সেই শব্দ কেইটা প্ৰথমে আমি অৰ্থবিলাক লিখিছো। তো তোমালোকে প্ৰথমে কপি লৈ লোৱা, এটা কপি লোৱা আৰু কলমটো লোৱা, লৈ প্ৰথমে এই শব্দখিনি লিখি ভালকে আগতে শব্দখিনি শিকি লবা। তাৰ পিছত লেসনটো লাইন বাই লাইন পঢ়িবা, ঠিক আছে? মই প্ৰথমে শব্দৰ অৰ্থখিনি লিখি দিছো, তাৰ পিছত আমি লাইন বাই লাইন এই লেসনটোৰ অৰ্থ শিকিম, ঠিক আছে? তো প্ৰথমে চোৱাচোন, আমি ইয়াত থকা এই লেসনটোত থকা ইম্পৰ্টেন্ট শব্দবিলাক কি কি আছে সেই শব্দবিলাক চাও এটা এটা কৈ। প্ৰথম শব্দটো আছে সাবাৰ। সাবাৰ মানে উপনগৰীয়া, তাৰ মানে নগৰৰ চাৰিওফালে থকা যিবিলাক গাঁও, সেইবিলাক গাঁওক কোৱা হয় সাবাৰ। ওকে, নেইবাৰহুড মানে চুবুৰী, চুবুৰী। ওকে, ভাইব্ৰেন্ট মানে স্পন্দনশীল, মানে খুব মুগ্ধকৰ, মনোমোহা এনেকুৱা। বেকয়াৰ্ড মানে পিছফালৰ চোতাল, বুজি পাইছা? আমাৰ ঘৰৰ পিছফালৰ যি চোতাল থাকে, ফিল্ড থাকে, প্লেগ্ৰাউণ্ড থাকে, সেইবিলাকক কোৱা হয়। ডেলিকেট প্লান্টস মানে কোমল, কোমল উদ্ভিদ। ডেলিকেট প্লান্টস, ডেলিকেট প্লান্টস মানে হৈছে কোমল উদ্ভিদ। মানে এই যে আমাৰ সৰু সৰু ঘাঁহনি থাকে নহয় বাগিচা বিলাকত, মানে ফুলি গছৰ তলত, এই কোমল ঘাঁহনি বিলাকক কোৱা হৈছে কোমল উদ্ভিদ। টেন্ডেড মানে তত্বাৱধান কৰা, মানে পৰিচৰ্যা কৰা, চোৱা চিতা কৰা। ওকে, কিউৰিচিটি মানে কৌতূহল, মানে মনত আগ্ৰহ জগা, হেঁপাহ জগা। আনৱেৰ মানে অজ্ঞাত। প্লেফুল এন্টিক্স মানে ধেমালিৰে কৰা অভিনয়, মানে ফানি এক্ট। ওকে, ট্ৰেম্পলেট মানে ভৰিৰে গছকা, মানে ভৰিৰে গছকিছিল, এনেকুৱা অৰ্থ বুজাই আছে। আপৰোটেড মানে উভালি পেলোৱা হৈছে, তাৰমানে একদম মাটিৰ পৰা উঠুৱাই পেলোৱা হৈছে। ডিভাষ্টেটেড মানে বিধ্বস্ত হোৱা, মানে একদম ধ্বংস হৈ যোৱা। হাৰ্ট মানে আঘাতপ্ৰাপ্ত। ডিসএপইন্টেড মানে হতাশ হৈছিল, নিৰাশ হৈছিল। গিল্ট মানে অপৰাধ বোধ হৈছিল নিজকে। কনজিউমড মানে গ্ৰাস কৰি পেলোৱা হৈছিল, মানে গ্ৰাস কৰি পেলাইছিল, মানে তেওঁক আগুৰি ধৰিছিল। ড্ৰিফটেড মানে গুচি গৈছিল। ড্ৰিফটেড, এনে ড্ৰিফটেডৰ আৰু এটা অৰ্থ আছে, সেইটো হৈছে সাঁতোৰা, বুজি পাইছা? তাৰপিছত ৰেষ্টলেছ মানে অস্থিৰ, ৰেষ্টলেছ মানে অস্থিৰ। এৰিলি মানে অতি অদ্ভুত। সাইলেন্ট মানে নিস্তব্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যোনে যোনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে সবেই লাইক কৰি দিবা, ঠিক আছে? আমি এই লেসনটো পঢ়াৰ পিছত ইয়াৰ প্ৰশ্ন উত্তৰ কেইটা সেকেন্ড পাৰ্টছত আহিব গ্ৰামাৰ সহকাৰে, ঠিক আছে? আনকেনেলি মানে অলৌকিক ভাৱে, অলৌকিক ভাৱে। ফেমিলিয়াৰ মানে চিনাকি। ড্ৰাষ্টিকেটেলি মানে ভয়ংকৰ ভাৱে। পেনিক মানে আতংক। গ্ৰিপ্ট মানে আগুৰি ধৰা। বাৰ্ডেন মানে বন্যাৰ্ত, মানে গছ বন নথকা। ৱাণ্ডাৰ্ড মানে বিচৰণ কৰা। ডিচলেট মানে নিৰ্জন, য'ত কোনো মানুহ দুনুহ নাই। লেণ্ডস্কেপ মানে প্ৰাকৃতিক দৃশ্য। সাইন্স মানে চিহ্নবোৰ বা নিদৰ্শনবোৰ। দেয়াৰ কনচিকুৱেন্সেছ ভয়ানক পৰিণতি। একিউট অতিশয়। ডিষ্ট্ৰেছ মানে দুৰ্দশা। ষ্ট্ৰাগল মানে সংগ্ৰাম। পাৰ্চিভ মানে অনুভৱ হোৱা। টক্সিক এয়াৰ মানে বিষাক্ত বতাহ। ইনহেলিং মানে শৰীৰটো দুৰ্বল কৰা। সাফোকেটিং মানে শ্বাস ৰুদ্ধ কৰা, মানে উশাহ নিশাহ লোৱা বন্ধ কৰি দিয়া। ৰিমৰ্স মানে অনুশোচনা। এমিড দ্য সাহস মানে হৈছে বিশৃংখলতাৰ মাজৰ, তাৰমানে এমিড মানে মাজৰ আৰু সাহস মানে হৈছে বিশৃংখলা। এপ্লি এটা অনুৰোধ, মানে কাতৰ অনুৰোধ। ইমানেটেড মানে সৃষ্টি হৈছিল। ৰিগ্ৰেট মানে অনুশোচনা কৰা। ফেইণ্ট মানে ক্ষীণ। জেন্টেল মানে কোমল। সুদিং মানে শান্তকৰ। উইটাৰ্ড মানে হৈছে শুকাই যোৱা বা শুকান হোৱা। ইনষ্টিংক্টিভলি প্ৰবৃত্তিগত ভাৱে, মানে তেওঁৰ বৃত্তিগত ভাৱে। ভেহেমেন্টলি মানে তীব্ৰ ভাৱে। পিকচাৰ মানে ডাঙৰ কলহ। এক্ৰছ মানে সন্মুখীন হোৱা। ৰিলেপ্ট মানে অব্যাহতি প্ৰাপ্ত। স্প্ৰিংকলড মানে ছটিয়াই দিছিল, পানী ছটিয়াই দিছিল। উইল্টিং মানে মৰহি যোৱা। ইনষ্টেন্টলি মানে নিমিষতে। গ্ৰে স্কাই মানে ধূসৰ আকাশ, মানে ধোঁৱা বৰণীয়া অলপ
যি কালাৰ আছে ধোৱা বৰণীয়া ৰঙৰ আকাশ স্প্ৰটেড মানে অংকুৰিত হৈ উঠা মেলোডাছ মানে সুৰ ইন এ ৰায়ট অফ কালাৰ্ছ মানে ৰঙৰ দাংগাত বুলি কোৱা হৈছে তাৰমানে ৰঙৰ প্ৰতিযোগিতা ফ্লৰিষ্ট মানে ফুলি উঠা প্ৰিজাৰ্ভিং মানে সংৰক্ষণ কৰা চেৰিশিং মানে স্নেহ কৰা কমিটমেণ্ট মানে অংগীকাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি হৈছে মোটামুটি এই লেসনটোৰ টান টান শব্দ আৰু ইয়াৰ অৰ্থ প্ৰথমে এই শব্দৰ অৰ্থখিনি তোমালোকে ভালকৈ বুজি লবা মুখস্থ কৰি লবা ভালকৈ শিকি লবা তাৰ পিছত এই লেসনটো ভালকৈ বুজি পাবা এতিয়া বলা আমি এই পাঠটো লাইন বাই লাইন অৰ্থ পঢ়ি শিকো বুজি পাইছানে তো সকলোৱে ভিডিওটো শেষলৈকে চাবা লেসনটোত কি কোৱা হৈছে ভালকৈ বুজি পাবা লাইন বাই লাইন পঢ়ি ভালকৈ অৰ্থ বুজি লও তোমালোকে সকলোৱে কিতাপ কলম আৰু বহি লৈ ভালকৈ বহি লোৱা আৰু মনোযোগ দি শব্দবিলাক বুজি যোৱা ঠিক আছে বলা আমি পাঠটো পঢ়িবলৈ আৰম্ভ কৰো The Garden of Reflection মানে ৰিফ্লেকশ্যন শব্দটোৰ অৰ্থ হৈছে প্ৰতিফলন তো ইয়াৰ অৰ্থ হ'ল প্ৰতিফলনৰ বাগিচা ইন আ কোৱাইট সাবাৰ্ব নাইবাৰহুড এটা নিস্তব্ধ উপনগৰীয় চুবুৰীত নাইবাৰহুড মানে চুবুৰী সাবাৰ্ব মানে উপনগৰ কোৱাইট মানে নিস্তব্ধ নীৰৱ তো কি বুজিলো এটা নীৰৱ নিস্তব্ধ মানে নগৰীয়া চুবুৰীত There lived a young boy named Arjun তাত এজন যুৱক ল'ৰা বাস কৰিছিল তেওঁৰ নাম আছিল অৰ্জুন and his little sister আৰু তেওঁৰ সৰু ভন্টি আয়েশাৰ সৈতে সৰু অৰ্জুন নামৰ ল'ৰাজন বাস কৰিছিল তাত সেই নীৰৱ উপকূলীয় নগৰৰ চুবুৰীত আয়েশা had a small vibrant garden in their backyard আয়েশাৰ এটা সৰু স্পন্দনশীল বাগিচা আছিল তেওঁলোকৰ পিছফালৰ চোতালখনত তাৰমানে ইয়াত ভাইব্ৰেণ্ট শব্দৰ অৰ্থ হৈছে স্পন্দনশীল গাৰ্ডেন মানে বাগিচা তো আয়েশাৰ কি আছিল আয়েশা had a small vibrant garden in their backyard আয়েশাৰ এটা সৰু স্পন্দনশীল বাগিচা আছিল তেওঁলোকৰ পিছফালৰ চোতালত বেকয়াৰ্ড মানে পিছফালৰ চোতাল filled with colorful flowers বিভিন্ন ৰং বিৰঙৰ ফুলেৰে পৰিপূৰ্ণ হৈ আছিল বাগিচাখন and delicate plants আৰু কোমল কোমল সূক্ষ্ম উদ্ভিদবোৰেৰে পৰিপূৰ্ণ হৈ আছিল it was her pride and joy এইটো তাইৰ কাৰণে আছিল আনন্দ আৰু প্ৰশংসাৰ ঠাই and she tended to it with love and care আৰু তাই ইয়াৰ পৰিচৰ্যা কৰিছিল খুব মৰমেৰে আৰু যত্ন কৰিছিল and she tended to it with love আৰু তাই এই বাগিচাখনক মৰমৰ সৈতে মৰমেৰে কি কৰিছিল পৰিচৰ্যা কৰিছিল আৰু যত্ন কৰিছিল কেয়াৰ মানে যত্ন কৰা one sunny afternoon এদিনাখন ৰ'দ ঘাই দুপৰীয়াৰ সময়ত কিউৰিচিটি got the better of অৰ্জুন কৌতুহলে অৰ্জুনৰ ওপৰত জয়লাভ কৰিছিল তাৰ মানে অৰ্জুনৰ মনত খুব হেঁপাহ জন্মিছিল and he decided to play around Aisha's garden আৰু তেওঁ সিদ্ধান্ত লৈছিল আয়েশাৰ বাগিচাখনৰ ওচৰে পাজৰে খেলিবলৈ unaware of the damage his playful antics were causing তেওঁৰ আনন্দৰে unaware of the damage his playful antics were causing unaware of the damage তেওঁ অজ্ঞাত আছিল ক্ষতিৰ বিষয়ে his playful antics তেওঁৰ ধেমালিৰে কৰা ক্ষতিৰ বিষয়ে were causing ইয়াৰ কাৰণে বা ক্ষতিৰ কাৰণ কি হ'ব পাৰে সেইটোৰ বিষয়ে তেওঁ অজ্ঞাত আছিল বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা he trampled on her delicate flowers তেওঁ কি কৰিছিল তাইৰ সৰু ভনীজনীৰ সূক্ষ্ম কোমল ফুলিবোৰ আছিল এইবিলাক কি কৰিছিল তেওঁ ভৰিৰে গছকিছিল ট্ৰাম্পলেট মানে ভৰিৰে গছকিছিল and uprooted some of the plants his sister had lovingly cultivated তেওঁৰ ভনীজনে খুব মৰমেৰে ৰোপণ কৰা উদ্ভিদবিলাক তেওঁ কি কৰিছিল কিছুমান উফৰাই পেলাইছিল uprooted উফৰাই পেলাইছিল some of the plants কিছুমান উদ্ভিদ his sister had lovingly cultivated তেওঁৰ ভনীজনে মৰমেৰে ৰোপণ কৰা when Aisha saw what had happened যেতিয়া আয়েশাই দেখিছিল যে
তাইৰ বাগিচাখনৰ হৈতে কি ঘটিছিল when Aisha saw যেতিয়া আয়েশাই দেখিছিল what had happened কি ঘটিছিল she was devastated তাই বিধ্বস্ত হৈ গৈছিল devastated মানে বিধ্বস্ত হৈ গৈছিল her eyes filled with tears তাইৰ চকুলোৰে ভৰি গৈছিল tears মানে চকুলো বুজি পাইছানে she looked at Arjun তাই অৰ্জুনৰ ফালে চাইছিল hurt and disappointed তাই আঘাত পাইছিল আৰু নিৰাশ হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনিলৈকে বুজি পাইছানে তাৰ পিছত চোৱা আয়েশাই কৈছে অৰ্জুন how could you অৰ্জুন তুমি এটো কেনেকৈ কৰিব পাৰিলানো তাৰমানে এনেকুৱা অৰ্থ বুজাই আছে how could you তুমি এটো কেনেকৈ কৰিব পাৰিলানো my garden was my special place যে মোৰ বাগিচাখন হৈছে মোৰ বিশেষ ঠাই মোৰ বাগিচাখন হৈছে মোৰ বিশেষ ঠাই বুজি পাইছানে অৰ্জুনে উত্তৰ দিছে I did not mean to damage your garden আয়েশা তোমাৰ বাগিচাখন ক্ষতি কৰাৰ উদ্দেশ্য নাছিল মোৰ তোমাৰ বাগিচাখন ক্ষতি কৰাৰ উদ্দেশ্য নাছিল এটো বুজাই আছে ড্যামেজ মানে ক্ষতি কৰা তো I am so sorry মই বৰ দুঃখিত seeing the sadness in his sister's eyes তেওঁৰ ভনীয়েকৰ চকুত নিৰাশজনক দুখ দেখি sadness দেখি তেওঁ কি কৰিছিল অৰ্জুন's heart sank অৰ্জুনৰ হৃদয়টো কি হৈছিল ডুবি গৈছিল কিহত কষ্টত he realized that তেওঁ অনুধাৱন কৰিব পাৰিছিল যে his actions had not only destroyed the garden তেওঁৰ কাৰ্যকলাপবিলাকে কেৱল মাত্ৰ বাগিচাখনকে ধ্বংস কৰা নাছিল but had also hurt his sister deeply কিন্তু তেওঁৰ ভনীয়েককো গভীৰভাৱে আঘাত কৰিছিল বুজি পাইছানে deeply মানে গভীৰভাৱে hurt মানে আঘাত কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিলৈকে বুজি পাইছানে যদি বুজি পাইছা তেতিয়া হলে ভিডিওটো লাইক কৰি দিয়া ঠিক আছে আৰু জনে নতুন চাই আছা তেওঁলোকে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ বন্ধু-বান্ধৱীক দেখুৱাৰ কাৰণে ভিডিওটো এটা শেয়াৰ কৰি দিবা ঠিক আছে বলা এতিয়া আমি নেক্সট প্যাৰাগ্ৰাফ পঢ়ো that night হেদিনাখন নিশা as he lay in bed যেতিয়া তেওঁ বিছনাখনত শুইছিল guilt অপৰাধী ভাব আহিছিল তেওঁৰ guilt মানে অপৰাধ বোধ হোৱা মানে নিজকে দুখী বুলি মনত হোৱা এনেকুৱা বুজাই আছে guilt and sadness consumed him মানে অপৰাধে আৰু নিৰাশে তেওঁক গ্ৰাস কৰি লৈছিল consumed মানে গ্ৰাস কৰি লোৱা বুজি পাইছা যে অপৰাধ বোধে আৰু নিৰাশে তেওঁক কি কৰিছিল গ্ৰাস কৰি লৈছিল যেতিয়া হেদিনাখন নিশা তেওঁ শুবলৈ গৈছিল he closed his eyes তেওঁৰ চকু যেতিয়া বন্ধ কৰিছিল and drifted into a restless sleep আৰু অস্থিৰ টোপনিত গুচি গৈছিল drifted মানে গুচি গৈছিল into a restless sleep restless মানে অস্থিৰ sleep মানে টোপনি এটা অস্থিৰ টোপনিলৈ গুচি গৈছিল his troubled thoughts তেওঁৰ অশান্ত চিন্তাবোৰে gave way to a dream এটা সপোন আনি দিছিল মনত a dream unlike any he had experienced before এনেকুৱা এটা সপোন যেটো আগতে কেতিয়াও যেনেকুৱা সপোনৰ আগতে কেতিয়াও অভিজ্ঞ হোৱা নাছিল এনেকুৱা সপোন তেওঁ আগতে কেতিয়াও দেখা নাছিল এইটোৱে বুজাই আছে in his dream তেওঁৰ সপোনত অৰ্জুন found himself in a world অৰ্জুনে নিজকে এখন পৃথিৱীত পাইছিল that was eerily silent সেই পৃথিৱীখন আছিল অতি অদ্ভুত নীৰৱ নিস্তব্ধ eerily মানে অতি হয় অতি অদ্ভুত silent মানে নীৰৱ এটা অদ্ভুত নীৰৱতাৰ পৃথিৱী তেওঁ দেখিছিল নিজকে তাত তেওঁ পাইছিল it was a world uncannily familiar yet drastically different এই পৃথিৱীখন অদ্ভুতভাৱে চিনাকি আছিল familiar মানে চিনাকি cannily মানে অদ্ভুতভাৱে yet অথচ drastically different ভয়ংকৰভাৱে পৃথক আছিল বুজি পাইছানে তাৰ মানে বুজাই আছে কৈ আছে যে যেটো পৃথিৱী তেওঁ সপোনত দেখিছিল যিখন পৃথিৱীত তেওঁ সপোনত গুচি গৈছিল সেই পৃথিৱীখন তেওঁৰ কাৰণে অদ্ভুতভাৱে চিনাকি আছিল মানে ফেমিলাৰ আছিল অথচ ভয়ংকৰভাৱে পৃথক আছিল এইখন পৃথিৱীৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা the sky was tinted
with a sickly hue. আকাশখন কি আছিল ৰুগীয়া ধৰণৰ ৰঙেৰে ৰং কৰা আছিল মানে আকাশৰ ৰংটো ধোৱা বৰণৰ মানে টিনেট মানে এটা ৰঙৰ ছাৰ নিচিনা আৰু তো the sky was tinted with a sickly hue. আকাশখন আছিল এটা ৰুগীয়া ৰঙেৰে ৰং কৰা আছিল and the once lush green trees were nowhere to be seen. আৰু কি কৈ আছে এসময়ৰ ৰখাল হেউজিয়া গছ-গছনিবোৰ কতো দেখা পোৱা যোৱা নাছিল সেইখন পৃথিৱীত যিখন পৃথিৱীত এতিয়া তেও আছে সপোনত সেইখন পৃথিৱীত কি কৈ আছে এটা এসময়ৰ লাশ মানে ৰখাল গ্ৰীন ট্ৰিজ মানে হেউজিয়া গছ-গছনি কি কৈ আছে were nowhere to be seen কতো দেখা পোৱা নাছিল. Panic gripped his heart as he surveyed the barren landscape. আতংকই তেওঁৰ হৃদয়খনক আগুৰি ধৰিছিল যেতিয়া তেওঁ এই বৰ্ণাঢ্য দৃশ্যটো প্ৰাকৃতিক দৃশ্যটো তেওঁ জৰীপ কৰিছিল. Panic gripped his heart. Panic মানে আতংক, gripped মানে গ্ৰাস কৰিছিল his heart as he surveyed the barren landscape. যেতিয়া তেওঁ barren মানে বৰ্ণাঢ্য, landscape মানে প্ৰাকৃতিক দৃশ্য, প্ৰাকৃতিক এই দৃশ্যবিলাক যেতিয়া তেওঁ জৰীপ কৰিছিল তেতিয়া এটা আতংকই তেওঁৰ হৃদয়খনক কি কৰিছিল গ্ৰিপ্ট কৰিছিল মানে গ্ৰাস কৰিছিল বা আগুৰি ধৰিছিল. He wandered through the desolate landscape. তেওঁ এখন নিৰ্জন প্ৰাকৃতিক দৃশ্যৰ মাজেৰে বিচৰণ কৰিছিল. He wandered মানে বিচৰণ কৰিছিল মানে গৈছিল অহা যোৱা কৰিছিল through মাজেৰে the desolate landscape. Desolate মানে নিৰ্জন, landscape মানে প্ৰাকৃতিক দৃশ্য. Searching for signs of life. কি বিচাৰি searching মানে অনুসন্ধান কৰা, signs মানে নিদৰ্শন বা দৃশ্য তেওঁ জীৱনৰ চিহ্নবোৰ বা নিদৰ্শনবোৰ বিচাৰি ফুৰিছিল. As he walked যেতিয়া তেওঁ খোজ কাঢ়িছিল he realized তেওঁ অনুধাৱন কৰিব পাৰিছিল that যে something was terribly wrong. কিবা এটা ভয়ংকৰ ভুল হৈছিল. terribly মানে ভয়ংকৰভাৱে কিবা এটা ভয়ংকৰভাৱে ভুল হৈছিল. There were no trees, no birds. তাত কোনো ধৰণৰ গছ-গছনি নাছিল, কোনো ধৰণৰ চৰাই-চিৰিকটি নাছিল and no greenery anywhere আৰু কতো সেউজীয়া পৰিৱেশ নাছিল. The world seemed barren and lifeless. পৃথিৱীখনক বৰ্ণাঢ্য আৰু জীৱনহীন ধাৰণা হৈছিল. A feeling of emptiness gripped his heart. এটা শূন্যতাৰ অনুভৱে, emptiness মানে শূন্যতা, এটা শূন্যতাৰ অনুভৱে তেওঁৰ হৃদয়খনক গ্ৰাস কৰিছিল বা আগুৰি ধৰিছিল. As he realized the dire consequences of his actions. যেতিয়া তেওঁ অনুধাৱন কৰিব পাৰিছিল যে তেওঁ কৰা কাৰ্যকলাপবিলাকৰ এটা ভয়ংকৰ পৰিণতি হৈছিল. বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল? ইয়াত dire consequences মানে হৈছে পৰিণতি. বুজি পাইছানে? ভয়ংকৰ কি কৈছে যে a feeling of emptiness gripped his heart. এটা শূন্যতাৰ অনুভৱে, emptiness মানে শূন্যতা, এটা শূন্যতাৰ অনুভৱে তেওঁৰ হৃদয়খনক আগুৰি ধৰিছিল যেতিয়া তেওঁ অনুধাৱন কৰিব পাৰিছিল যে তেওঁ কৰা কাৰ্যবিলাকৰ এটা ভয়ংকৰ পৰিণতি হৈছিল. On praying further. অতি দ্ৰুততাৰে অনুসন্ধান কৰা. He was shocked. মানে তেওঁ খুব দ্ৰুততাৰে অনুসন্ধান কৰিছিল. On praying further. খুব দ্ৰুততাৰে অনুসন্ধান কৰাৰ ফলত he was shocked. তেওঁ আচৰিত হৈ গৈছিল. Beyond words to see some familiar faces. মানে শব্দৰ বাহিৰৰ স্তম্ভিত হৈ গৈছিল কিছুমান চিনাকি মুখ দেখি. কি কৈ আছে যেতিয়া তেওঁ খুব দ্ৰুততাৰে অনুসন্ধান কৰিছিল তেতিয়া he was shocked beyond words to see some familiar faces. Familiar মানে চিনাকি, কিছুমান চিনাকি মুখ দেখি তেওঁ শব্দৰ বাহিৰত স্তম্ভিত হৈ গৈছিল. তাৰমানে মুখৰ শব্দ নাইকিয়া হৈ গৈছিল, এনেকুৱা ধৰণৰ আচৰিত হৈছিল তেওঁ. He could see his parents and neighbors move like shadows. তেওঁ তেওঁৰ মা দেউতাকক দেখিছিল আৰু ওচৰ চুবুৰীয়াক দেখিছিল এটা ছাৰ দৰে গতি কৰি থকা. কিহৰ দৰে? এটা ছাৰ দৰে গতি কৰি থকা দেখিছিল. বুজি পাইছানে এইখিনিলৈকে? তাৰপিছত চোৱা কি কৈ আছে. Their faces expressed their acute distress. তেওঁলোকৰ চেহেৰাবোৰে, তেওঁলোকৰ মুখবোৰে তেওঁলোকৰ অতিশয় দুৰ্দশাৰ কথা বৰ্ণনা কৰিছিল. Their faces expressed তেওঁলোকৰ মুখমণ্ডলে বৰ্ণনা কৰিছিল, প্ৰকাশ কৰিছিল their acute distress তেওঁলোকৰ অতিশয় দুৰ্দশাৰ কথা. এটুকুই মানে হৈছে অতিশয়, distress মানে দুৰ্দশা. বুজি পাইছানে? The air felt heavy with pollution. প্ৰদূষণৰ ফলত বতাহক গভীৰ
ভাৰী অনুভৱ হৈছিল the air felt heavy with pollution প্ৰদূষণৰ কাৰণে কি হৈছিল বতাহক ভাৰী অনুভৱ হৈছিল বুজি পাইছানে and every breath felt like a struggle আৰু প্ৰতিটো উশাহেই এটা সংগ্ৰাম যেন অনুভৱ হৈছিল বুজি পাইছানে কাৰণ যেতিয়া তেওঁ উশাহ লৈছিল সেই উশাহটো প্ৰত্যেকটো উশাহ যেন কষ্ট কৰি ল'ব লগা হৈছিল সেই পলিউশনৰ কাৰণে এনেকুৱা এখন পৃথিৱীত তেওঁ গুচি গৈছিল সপোনত they coughed তেওঁলোকে কাহিছিল কোনে তেওঁলোকৰ মা দেউতাৰো ওচৰ চবৰীয়া যিসকলক তেওঁ সপোনত দেখি আছিল and he could perceive their bodies becoming weak from the toxic air they were inhaled তেওঁ অনুমান কৰিব পাৰিছিল যে সেই বিষাক্ত বায়ুৰ উশাহে তেওঁলোকৰ শৰীৰবিলাক কি কৰি তুলিছিল অসুস্থ কৰি তুলিছিল বুলি তেওঁ অনুধাৱন কৰিব পাৰিছিল বা পাৰসিভ মানে অনুহৰণ কৰিব পাৰিছিল বা বুজি পাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছানে তাৰ পিছত চোৱা the world before his eyes was suffocating মানে শ্বাসৰুদ্ধ হৈ যোৱা পৃথিৱীখন তেওঁৰ চকুৰ সন্মুখতে শ্বাসৰুদ্ধ হৈ গৈছিল and he could not but be filled with rhythm মানে অনুশোচনা আৰু তেওঁ অনুশোচনাৰে ভৰি নোযোৱাকৈ থাকিব নোৱাৰিলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছানে তাৰ পিছত চোৱা কি কৈ আছে যে amid the তাৰমানে chaos মানে হৈছে বিশৃংখলতাৰ মাজত amid the chaos মানে বিশৃংখলা amid মানে মাজত amid the chaos বিশৃংখলাৰ মাজত Arjun's eyes met his parents অৰ্জুনৰ চকুজোৰে তেওঁৰ মাক দেউতাকক লগ পাইছিল a plea for help এটা কাতৰ অনুৰোধ সহায়ৰ কাৰণে কৰা হৈছিল সৃষ্টি হৈছিল emanated মানে সৃষ্টি হৈছিল from them তেওঁলোকৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালকে মনোযোগ দিয়া Arjun's eyes met his parents অৰ্জুনৰ চকুজোৰে তেওঁৰ মাক দেউতাকক লগ পাইছিল a plea এটা কাতৰ অনুৰোধ for help সহায়ৰ কাৰণে emanated সৃষ্টি হৈছিল from them তেওঁলোকৰ পৰা তাৰমানে তেওঁলোকৰ মাক দেউতাক আৰু ওচৰ চুবুৰীয়া সকলৰ পৰা কি হৈছিল এটা কাতৰ অনুৰোধৰ সৃষ্টি হৈছিল সহায়ৰ কাৰণে এইটো বুজাই আছে বুজি পাইছা তাৰ পিছত কি কৈছে চোৱা Arjun sat down on the ground অৰ্জুন মাটিৰ ওপৰতে বহি লৈছিল his heart heavy with regret তেওঁৰ হৃদয়টো অনুশোচনাৰে ভাৰী হৈ গৈছিল regret মানে অনুশোচনা suddenly হঠাতে a faint whisper reached his ears এটা ক্ষীণ ফুসফুসনি শব্দ তেওঁৰ কাণৰ ওচৰত আহি পাইছিল whisper মানে ফুসফুসনি faint মানে ক্ষীণ বুজি পাইছা যে হঠাৎ কি হৈছিল এটা ফুসফুসনি শব্দ তেওঁৰ কাণৰ ওচৰলৈ আহি পাইছিল it was a voice এটো এটা শব্দ আছিল gentle and soothing কোমল আৰু শান্তিপূৰ্ণ voice শব্দটো হৈছে every action has consequences প্ৰত্যেকটো কাৰ্যৰে এটা ভয়ংকৰ পৰিণাম থাকে অৰ্জুনক কৈছে যে অৰ্জুন প্ৰত্যেকটো কাৰ্যৰে এটা পৰিণাম থাকে the choices we make today আমি আজি কৰা পছন্দবোৰ shape the world of tomorrow আজি আমি কৰা পছন্দবোৰে ভৱিষ্যতৰ পৃথিৱীখনৰ গঢ় দিয়ে Arjun looked around অৰ্জুনে চাৰিওফালে চাইছিল searching for the sources of the voice শব্দটোৰ উৎপত্তি ক'ৰ পৰা হৈছিল হেতু অনুসন্ধান কৰিছিল searching for মানে বিচৰা বা অনুসন্ধান কৰা the source of the voice মানে শব্দটো ক'ৰ পৰা উৎপত্তি হৈছিল he saw a faint glow in the distance তেওঁ অলপ দূৰত এটা ক্ষীণ এটা উজ্জ্বলতা দেখিছিল faint মানে ক্ষীণ এটা উজ্জ্বলতা দেখিছিল and he walked towards it আৰু তেওঁ ইয়াৰ ওচৰলৈ খোজকাঢ়ি গৈছিল suddenly he came across a withered plant হঠাতে তেওঁ এটা শুকাই যোৱা গছৰ সন্মুখীন হৈছিল instinctively he knew ব্যক্তিগতভাৱে তেওঁ জানিছিল what to do তাৰমানে তেওঁৰ কৰ্মগতভাৱে তেওঁৰ যি সিচুৱেচন এই পৰিস্থিতি ভাৱে তেওঁ জানিছিল তেওঁৰ কি কৰিব লগা আছিল he vehemently তেওঁ দ্ৰুততাৰে কি কৰিছিল searched for some water তেওঁ অলপ পানী বিচাৰিছিল and was glad to come across a pitcher আৰু তেওঁ আনন্দিত হৈছিল এটা ডাঙৰ কলহৰ সন্মুখীন হোৱাৰ কাৰণে তাৰমানে তেওঁ গৈ এটা ডাঙৰ কলহ পাইছিল সেই কাৰণে তেওঁ আনন্দিত হৈছিল glad মানে আনন্দিত হোৱা relieved তেওঁ সকাহ পাইছিল বুজি পাইছানে to find a little water inside it
ইয়াৰ ভিতৰত অলপ পানীৰ হৈতে পাই তাৰমানে সেই কলহটোৰ ভিতৰত অলপ পানীৰ হৈতে পাই তেওঁ কি পাইছিল অলপ সকাহ পাইছিল he gladly sprinkled some on the wilting plant তেওঁ কি কৰিছিল আনন্দৰে gladly sprinkled তেওঁ পানী ছটিয়াই দিছিল some অলপ on the wilting plant মৰহি যোৱা গছবিলাকৰ ওপৰত তেওঁ আনন্দৰে কি কৰিছিল অলপ পানী ছটিয়াই দিছিল and instantly আৰু মুহূৰ্ততে the world around him began to change তেওঁৰ চাৰিওফালে পৃথিৱীখন সলনি হ'বলৈ ধৰিছিল the grey sky transformed into a brilliant blue আৰু ধুৱা বৰণৰ সেই আকাশখন উজ্জ্বল নীলা বৰণলৈ পৰিৱৰ্তন হ'বলৈ ধৰিছিল ট্ৰান্সফৰ্ম মানে পৰিৱৰ্তন হোৱা and the ground beneath his feet আৰু তেওঁৰ তলত থকা তেওঁৰ ভৰিৰ তলত থকা ভূমিখন sprouted with grass ঘাঁহনি অংকুৰিত হৈছিল and flowers আৰু ফুল ফুলি উঠিছিল তেওঁৰ ভৰিৰ তলত থকা ভূমিখনত in his dream তেওঁৰ সপোনত অৰ্জুন witnessed the world coming back to life অৰ্জুন সাক্ষী হৈছিল আকৌ যে পৃথিৱীখন জীৱন পাইছিল ঘূৰি আহি সেইটোৰ সাক্ষী হৈছিল trees grew tall গছ-গছনিবিলাক বৃদ্ধি হৈ ওখ হৈছিল birds filled the air with their melodies চৰাই-চিৰিকটিবিলাকে তেওঁলোকৰ সুৰেৰে আকাশৰ বতাহ পৰিপূৰ্ণ কৰি তুলিছিল melodies মানে সুৰ and flowers bloomed in a riot of colors ফুলবিলাকে ৰং বিৰংগৰ দংগাত তেওঁলোক ফুলি উঠিছিল তাৰমানে ৰায়ত মানে দাঙ্গা বুলি কৈছে কাৰণ বিভিন্ন ৰঙৰ একলগে যেতিয়া কম্পিটিশন হয় হেইটুক বুজাই আছে কাৰণ বিভিন্ন ৰঙৰ ফুলবিলাক একেলগে ফুলি উঠিছিল সেই কাৰণে ৰায়ত শব্দটো আহিছে বুজি পাইছানে তাৰ পিছত চোৱা the world was vibrant and alive once more আৰু পৃথিৱীখন আকৌ স্পন্দনশীল হৈ উঠিছিল vibrant মানে স্পন্দনশীল হৈ উঠা আৰু alive মানে জীৱন্ত হৈ উঠা once more আকৌ এবাৰ তাৰমানে পৃথিৱীখন আকৌ এবাৰ কি হৈছিল স্পন্দনশীল মানে খুব সৌন্দৰ্যময় আৰু দৃশ্যপূৰ্ণ হৈছিল আৰু আকৌ এবাৰ কি হৈছিল পৃথিৱীখন জীৱন্ত হৈ উঠিছিল ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল চোৱা তাৰ পিছত কি আছে suddenly হঠাৎ অৰ্জুন woke up অৰ্জুন হাৰ পাইছিল টোপনিৰ পৰা his heart racing তেওঁৰ হৃদয়খন খুব দৌৰি আছিল মানে ছটফটাই আছিল কাৰণ টোপনিৰ পৰা যেতিয়া উঠিছিল সপোন দেখি তেতিয়া তেওঁৰ হৃদয়খন কি হৈছিল খুব দৌৰি আছিল দ্ৰুত গতিত he realized তেওঁ উপলব্ধি কৰিব পাৰিছিল that যে it had all been a dream এই সকলোবিলাক এটা সপোন আছিল but the impact was very real কিন্তু ইয়াৰ প্ৰভাৱটো আছিল বৰ প্ৰকৃত he knew তেওঁ জানিছিল what he had to do তেওঁ কি কৰিব লগা আছিল তেওঁ এটো জানিছিল কাৰণ তেওঁ সপোনত যি ঘটনাবিলাক দেখিছিল তাৰ ৰিয়েলাইজেচন তেওঁ কৰিব পাৰিছিল আৰু তেওঁ কি কৰিব লগা আছিল হেখিনি তেওঁ জানিছিল বুলি কৈ আছে The next morning, অহাকালি ৰাতিপুৱা অৰ্জুন went to Aisha with a heavy heart. অৰ্জুন কি কৰিছিল আয়েশাৰ ওচৰলৈ তেওঁৰ গধুৰ হৃদয়খন লৈ গৈছিল কাৰণ তেওঁৰ হৃদয়ত বহুত কষ্ট আছিল তেতিয়া কাৰণ তেওঁৰ ভুলটো হৃদয়ঙ্গম কৰিব পাৰিছিল বুজি পাইছিল He apologized to her. তেওঁ তাইৰ ভনীৰ ওচৰত মানে তাইৰ ওচৰত ক্ষমা খুজিছিল genuinely sorry for his actions তেওঁৰ কাৰ্যৰ কাৰণে তেওঁ সঁচাকৈয়ে দুখিত হৈছিল genuinely মানে সঁচাকৈয়ে বুজি পাইছা Aisha looked at him Aisha তেওঁৰ ফালে চাইছিল surprised by his sincerity আৰু তেওঁৰ সততা দেখি সৰলতা দেখি তাই আচৰিত হৈছিল মৰমৰ ছাত্ৰছাত্ৰীসকল sincerity মানে সৰলতা বা সততা বুজাইছে ইয়াত Aisha কি কৈছে শুনা Aisha কৈ আছে I appreciate your apology অৰ্জুন তোমাৰ ক্ষমা খোজাটোক মই কি কৰো appreciate মানে প্ৰশংসা কৰো I appreciate your apology যে তোমাৰ ক্ষমা খোজাটোক মই প্ৰশংসা কৰো but কিন্তু how do I know you mean it মই কেনেকৈ বুজিম যে তুমি ইয়াৰ কাৰণে ক্ষমা খুজিছা এনেকৈ আকৌ অৰ্জুনক Aisha সুধিছে বুজি পাইছানে তাৰ পিছত অৰ্জুনে উত্তৰ দিছে I will prove it to you মই এটো তোমাক প্ৰমাণ কৰি দেখুৱাম I will help you rebuild your garden মই তোমাৰ বাগিচাখনক পুনৰাই ৰোপণ কৰাত সহায় কৰি দিম rebuild মানে পুনৰাই ৰোপণ কৰা বা নিৰ্মাণ কৰা যে মই তোমাৰ বাগিচাখন পুনৰাই নিৰ্মাণ কৰাত সহায় কৰি দিম and I will take care of it মই ইয়াৰ খুব যত্ন কৰিম take care of it বুলি কৈছে as if it were my own
যেন মোৰ নিজৰ বুলি ভাবি মই এই বাগিচাখনৰ খুব যত্ন কৰিম এণ্ড সো আৰু সেই কাৰণে both work together দুয়োজনে একেলগে কি কৰিছিল কাম কৰিছিল planting new flowers কি কৰিছিল নতুন নতুন ফুল গছ ৰোপণ কৰিছিল and nourishing আৰু খুব যত্ন কৰিছিল কেয়াৰ কৰিছিল the garden back to life বাগিচাখনক পুনৰাই জীৱন দিবলৈ with each seed they planted প্ৰত্যেকটো বীজ তেওঁলোকে ৰোপণ কৰিছিল অৰ্জুন felt a sense of responsibility প্ৰত্যেকটো বীজ ৰোপণ কৰাত অৰ্জুনে কি কৰিছিল এটা দায়িত্ববোধৰ অনুধাৱন কৰিব পাৰিছিল সেন্স মানে জ্ঞান বা ধাৰণা কৰা felt মানে অনুভৱ কৰিছিল responsibility মানে দায়িত্ব and connection to the world around him তেওঁৰ চৌপাশে পৃথিৱীখনৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছিল সেইটো তেওঁ কি কৰিব পাৰিছিল অনুধাৱন কৰিব পাৰিছিল বা ধাৰণা কৰিব পাৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়ালৈকে বুজি পাইছেনে তাৰ পিছত লাষ্ট পেৰাগ্ৰাফটো চোৱা কি আছে over time প্ৰায় সময়ে as the garden flourished বাগিচাখন ফুলি উঠাৰ লগে লগে so did Arjun's sense of empathy অৰ্জুনৰ যি দয়াৰ ধাৰণা আছিল সেই ধাৰণাটো and understanding বুজাবুজিৰ ধাৰণাটো কি হৈছিল সলনি হৈছিল he had learned that his actions could have a lasting impact on others তেওঁ শিকিছিল যে তেওঁৰ কাৰ্যকলাপবিলাকে অন্যৰ ওপৰত এটা দীৰ্ঘম্যাদী প্ৰভাৱ পেলাইছিল he had learned তেওঁ শিকিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছানে যে তেওঁ শিকিছিল যে his actions তেওঁৰ কাৰ্যকলাপবিলাকে could have a lasting impact এটা দীৰ্ঘম্যাদী প্ৰভাৱ পেলাইছিল on others অন্যান্যৰ ওপৰত বা অন্য বস্তুৰ ওপৰত and the world আৰু পৃথিৱীখনৰ ওপৰত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনিলৈকে বুজি পাইছানে খুব ভালকে মনোযোগ দিয়া কাৰণ এই লেসনটো অলপ টান শব্দৰে আছে লিখা আছে সেইকাৰণে প্ৰথমে মই যে লিখি দিছো বৰ্ডত সেই শব্দখিনি ভালকে মুখস্থ কৰি লবা বুজি লবা তাৰ পিছত এই লেসনটো ভালকে পঢ়ি লবা ঠিক আছে his dream had taught তেওঁৰ সপোনটোৱে তেওঁ শিকাইছিল his dream তেওঁৰ সপোনটোৱে had taught him তেওঁ শিকাইছিল the importance of preserving nature যে প্ৰাকৃতিক দৃশ্যটোক প্ৰাকৃতিক কেনেকৈ সংৰক্ষণ কৰিব লাগে সেইটো তেওঁ শিকাইছিল তাৰ গুৰুত্ব শিকাইছিল বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি কৈ আছে যে his dream had taught যিটো সপোন তেওঁ দেখিছিল সেই সপোনটোৱে তেওঁ শিকাইছিল কি শিকাইছিল the importance গুৰুত্ব of preserving nature প্ৰাকৃতিক সংৰক্ষণ কৰাৰ যি গুৰুত্ব সেইটো তেওঁ শিকাইছিল and cherishing the beauty around him তেওঁৰ চৌপাশে থকা সৌন্দৰ্যতাটোক কেনেকৈ মৰম স্নেহ কৰি ৰাখিব লাগে সেইটোৰ গুৰুত্ব তেওঁক শিকাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা কি লিখা আছে Arjun's change of heart not only brought back Aisha's smile যে অৰ্জুনৰ হৃদয়ৰ পৰিৱৰ্তনটোৱে কেৱল মাত্ৰ আইছাৰ মুখত হাঁহিটোৱে ঘূৰাই আনা নাছিল brought back বুলি কৈছে যে আইছাৰ মুখত হাঁহিটোৱে খালি ঘূৰাই আনা নাছিল but also bloomed into a long life commitment to protect the environment কিন্তু আৰু কি আনিছিল যে পৰিবেশ মানে আজীৱন পৰিবেশ ৰক্ষণাবেক্ষণ কৰাৰ যি অংগীকাৰ সেইটো কি কৰিছিল ফুলাই তুলিছিল ব্লুমড কৰিছিল বুজি পাইছা কমিটমেন্ট মানে অংগীকাৰ লাইফ লং মানে হৈছে আজীৱন protect মানে ৰক্ষণাবেক্ষণ কৰা environment মানে পৰিবেশ তো পৰিবেশটোক আজীৱন ৰক্ষণাবেক্ষণ কৰিবলৈ এটা অংগীকাৰৰ কি কৰিছিল অংগীকাৰৰ ইংগিত ফুলাই তুলিছিল তেওঁৰ এই সপোনটোৱে তাৰ পিছত কি কৈছে চোৱা the garden became a symbol of growth বাগিচাখন কি হৈ পৰিছিল এটা বৃদ্ধিৰ চিহ্ন হৈ পৰিছিল forgiveness আৰু বাগিচাখন কি হৈ পৰিছিল ক্ষমা কৰাৰ এটা প্ৰতীক হৈ পৰিছিল symbol মানে প্ৰতীক বুলি ক'ব পাৰি তাৰ পিছত কৈ আছে and the transformative power আৰু পৰিৱৰ্তনশীলতাৰ ক্ষমতা যেটো এইটো of realizing one's mistake যে নিজৰ ভুলটোৰ যি উপলব্ধি তাৰ যি নিজৰ ভুলটোৰ যি উপলব্ধি এই উপলব্ধিৰ প্ৰতীক হৈ পৰিছিল বাগিচাখন কিহৰ প্ৰতীক হৈ পৰিছিল বৃদ্ধিৰ প্ৰতীক হৈ পৰিছিল আৰু ক্ষমাৰ forgiveness মানে ক্ষমাৰ প্ৰতীক হৈ পৰিছিল আৰু পৰিৱৰ্তনশীলতাৰ প্ৰতীক হৈ পৰিছিল কিহৰ পৰিৱৰ্তনশীলতাৰ যে নিজৰ ভুলটোৰ যি উপলব্ধিৰ ক্ষমতা পাৱাৰ সেইটোৰ পৰিৱৰ্তনশীলতাৰ কি হৈ পৰিছিল প্ৰতীক হৈ পৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে দ্য গাৰ্ডেন অফ ৰিফ্লেকশ্যন এই লেসনটোৰ মূল ভাৰ্ব মৰেল অফ দ্য ষ্টৰী এই গল্পটোৰ নীতি বাক্য হৈছে নীতি কথাটো হৈছে
আমি কি কৰিব লাগে আমি সদায় যি কাম কৰো এই কামৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে কাৰণ আমি এতিয়া কৰা কামৰ পৰিণাম ভৱিষ্যতে আমি পাম নিশ্চয় পাম সেইকাৰণে আমি এতিয়া যদি ভাল কাম কৰো আমি ইয়াৰ ভাল ফল পাম আৰু যদি এতিয়া আমি বেয়া কাম কৰো তেতিয়া হলে আমাৰ ভৱিষ্যতে বেয়া পৰিস্থিতি আহাৰ সম্ভাৱনা আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো